উচ্ছেদিতখিনি য'ত যায় যাওক, আৰু যেতিয়া ঘৰৰ পৰা উলিয়াই দিলোঁ তেওঁলোক ক'ত যায় তাৰ খবৰ আমি কিয় ৰাখোঁ? য'তে যাই যাওক, য'ৰ পৰা আহিছিল তাতে যাওক। আকৌ মাজে তেওঁলোকে মুখ্যমন্ত্ৰী ছাৰ, মই আপোনাক ক'ব খোজোঁ, আপুনি পাগলৰ নিচিনা কিয় বকি আছে? উচ্ছেদিত লোক য'ত যায় যাওক, তাতে আমি কিয় খবৰ ল'ম? য'ত য'ৰ পৰা আহিছে তাতে যাব লাগিব বুলি আপুনি কৈ আছে। এতিয়া আহিছে ক'ৰ পৰা আপুনি কৈ দিয়ক। উচ্ছেদিত লোকবিলাক আহিছে ক'ৰ পৰা আহিছে? যদি বাংলাদেশৰ পৰা আহিছে, আপোনাৰ যদি ইমান সাহস, ইমান হিম্মত, ইমান আপুনি যদি পাৱাৰফুল নেতা হয়, আপুনি বাংলাদেশত প্ৰমাণ সহকাৰে পঠাই দিয়ক যে সিহঁতে বাংলাদেশৰ পৰা আহিছে, প্ৰমাণ দিলোঁ আৰু বাংলাদেশত পঠাই দিলোঁ। বাংলাদেশৰ চৰকাৰৰ লগত আলোচনা কৰি আপুনি পঠাই দিয়ক। আৰু যদি সেইখিনি সাহস নাই, উচ্ছেদিত কৰিবলৈ কোনো অধিকাৰ আপোনাৰ নাই। আপুনি কৈ আছে বাংলাদেশী, কি চবুত আছে আপোনাৰ তাত? কি প্ৰমাণ আছে আপোনাৰ তাত বাংলাদেশী বুলি? আছে নেকি আপোনাৰ তাত কোনো প্ৰমাণ? তথ্য দিয়ক আপুনি যে এইকেইটা বাংলাদেশী, আমাৰ হাতত কাগজ আছে, আমাৰ হাতত তথ্য আছে, দিয়ক আপুনি তথ্য। উল্টা পুল্টা বকি থাকে। আপুনি একটা নিৰ্বাচিত মুখ্যমন্ত্ৰী, আপুনি একটা নিৰ্বাচিত মুখ্যমন্ত্ৰী হৈ এনেকুৱা কথা আপোনাৰ লগত মুখত হ'ব নাপায়। এতিয়া অসমৰ ৰাইজে আপোনাক কি বুলি ভাবে, কি মানে আমি নাজানো, কিন্তু আমি ভাবোঁ আপুনি এটা পাগল হৈ গৈছে, ব্ৰেইন চৰ্ট আছে আপোনাৰ 2026 ইলেকশ্যনৰ হাৰাৰ যিটো সংখ্যা লাগি আছে, আপোনাৰ মনত ভয় লাগি আছে, ভয়ত আপুনি পাগল হৈ গৈছে। সেই পাগলত এতিয়া আপুনি এনেকুৱা কাম কৰি আছে, মানে আপোনাৰ ব্ৰেইনটোত, আপোনাৰ মগজত ধৰা নাই আপুনি কি কৰিব নকৰিব। এটা ধৰ্মক টাৰ্গেট কৰি লৈছে, বাংলাদেশী। কোন বাংলাদেশী? ক'ৰ পৰা আহিছে বাংলাদেশী? বৰ্ডাৰত কি কৰি ইমান বছৰ আপুনি কংগ্ৰেছৰ চৰকাৰ আছে, কি কৰি আছিল বৰ্ডাৰত? কি ডিউটি কৰি আছিল আপোনাৰ ফৌজীবিলাক, আপোনাৰ মিলিটাৰীবিলাক কি ডিউটি কৰি আছে বৰ্ডাৰত? হা? আপুনি কৈছে বাংলাদেশ, কংগ্ৰেছত আপুনি আছিল, কংগ্ৰেছ কোনে আছিল? আপুনি আছিল না? এতিয়া বিজেপিত আহি আপোনাৰ চেলাগিৰি কৰিব আহিছে। আপুনি চেলাগিৰি কৰিব আহিছে। আপুনি কয় মিয়াৰ লগত যুদ্ধ। আপুনি সাহস আছে যদি পুলিচ প্ৰশাসন এৰি আপুনি নিজে আহক না, কিমান সাহস আছে চাম। কিমান সাহস আছে আপোনাৰ, চাম নহয় আমি। পুলিচ প্ৰশাসন এৰি আহক।